পাইছোঁ। আজি এটা শুভক্ষণত স্বৰ্গীয় প্ৰয়াত গুলিৰাম দলেক স্মৰণ কৰি আমি চাকি বন্তি জ্বলাইছোঁ, ধূপকাঠি দিছোঁ। এই এটা ভাল লক্ষণ, কাৰণ নিজৰ পূৰ্বপুত্ৰী ৰূপক স্মৰণ কৰাটো এটা নিতান্তই ধাৰ্মিক কাৰ্য আৰু এনেকুৱা প্ৰতিটো মাংগলিক কাৰ্য এই কামটো হোৱাটো উচিত। আৰু আজি উদ্যোক্তাসকলে এই কামটো কৰি দেখুৱাত মই অতিশয় আনন্দিত হৈছোঁ, ভাল পাইছোঁ। আৰু তেওঁলোকে বহু গুণেৰে আমাক জন্ম দিছে, আমাক ডাঙৰ দীঘল কৰিছে আৰু ভৱিষ্যতৰ এটা ৰাস্তা তেওঁলোকে দেখুৱাইছে। এই ৰাস্তাটো দেখুৱাবৰ কাৰণে তেওঁলোকক যিটো আমাক দেখুৱাই গৈছে, যিটো পথ আমাক দেখুৱাই গৈছে, সেই পথটো অনুকৰণ কৰাটো আমাৰ এটা দায়িত্ব আৰু এইটো হ'ব লাগে। আজি এনেকুৱা এটা ক্ষণত ইয়াক স্মৰণ কৰা হৈছে, ইয়াত তেখেতৰ স্মৃতি তৰ্পণ কৰা হৈছে। তাৰ কাৰণে মই উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞ হৈছোঁ। আৰু তেওঁলোকে এনেকৈ তেওঁলোকৰ ওচৰত আশীৰ্বাদ পুষ্ট হয় এনেকুৱা কাম কৰি যাওক বুলি আশা ৰাখিছোঁ। আজি শুভমুক্তি হ'ল প্ৰডাকশ্যনৰ তাৰকা নাচ 2025। ইয়াতে প্ৰডিউচাৰ আছে ৰিণ্টু পাটগিৰি, ডিৰেক্টৰ মই নিজে, আৰু ছিংগাৰ হিচাপে জয়ন্ত পাটগিৰি আৰু মই অলপ গুণগুণাইছোঁ। ইয়াতে মিউজিক এৰেঞ্জমেণ্ট কৰিছে বিকাশ বৰুৱা, মিক্সিং এণ্ড মাষ্টাৰিং কৰিছে DXA দেৱাশীষ চেতিয়া, আৰু ৰেকৰ্ডিষ্ট হিচাপে আছে HS NK প্ৰডাকশ্যন ডিজি মিউজিক। ইয়াতে অভিনেতা হিচাপে জয়ন্ত পাটগিৰি আৰু আমাৰ ডান্স ডিভানে আৰু ছুপাৰ ডান্সাৰৰ আমাৰ অভিনেতা তপজিৰ কে দলে আছে, আৰু তাইৰ লগত সহযোগ কৰিছে শিৱাংশ্ৰী থাপা, বুমান, হেমৰাজ আৰু ৰিণ্টু। আৰু এই সমগ্ৰ ভিডিঅ'গ্ৰাফী কৰিছে, এডিটৰ কৰিছে DI কালাৰ কৰিছে পংকজ পাও। গতিকে এই কাৰ্যসূচী সুচাৰুৰূপে আমাক উন্মোচন কৰি কৃতাৰ্থ কৰাৰ বাবে দীপক শৰ্মা ডাঙৰীয়াক বহু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তেখেতৰ উন্মোচন দৰকাৰ ৰাখিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আজি শুভমুক্তি হ'ল এই আমাৰ তাৰকা নাচ নাচৰ আজি শুভ উদ্বোধন। গতিকে মই নেটকৈ আহিম তাত আমাৰ অগ্ৰজ অসমীয়া, হিন্দী, বাংলা সাহিত্যৰ বিশিষ্ট কবি, অনুবাদক, সাহিত্যিক, সমালোচক, অসম সাহিত্য সভাৰ সম্ভ্ৰামী আৰু দীৰ্ঘকালৰ কাৰ্যনিৰ্বাহক সদস্য কিশোৰ কুমাৰ জৈন মহোদয় এগৰাকী বিখ্যাত কণ্ঠশিল্পী অৱনী মিলি, আমাৰ শ্ৰদ্ধাৰ আজি যিজনাৰ মহান ব্যক্তিৰ স্মৰণ অনুষ্ঠান হৈছে তেখেতৰ বোৱাৰী বৰিমা পেহু, এগৰাকী এই অঞ্চলৰ বাসিন্দা শ্ৰদ্ধেয় ডক্টৰ মহোদয়, এই অনুষ্ঠানৰ আগ্ৰতা সাংবাদিক লেখক অৰিন্দম মহোদয়, বিভিন্ন ক্ষেত্ৰৰ পৰা অহা সন্মানীয় সুধী সমাজ, ইয়াত সমবেত হোৱা আমাৰ কণ্ঠ যলৈকে গুচি গৈছিল তালৈ শুনি থকা আটাইলৈ মোৰ আগত বৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ ইচ্ছা, ভোগালী বিহুৰ ইচ্ছা আটাইলৈ জনাইছোঁ। আমাৰ মজিয়াৰ পৰা আটাইলৈ এটাই মোৰ প্ৰাৰ্থনা, আটাইৰে আগত বছৰটো আৰু গোটেই বছৰবোৰ সুখৰ হয়, সমৃদ্ধিৰ হয়, শান্তিৰ হয়, প্ৰগতিৰ হয়, নিৰোগী হয়, এই কামনা মই কৰিছোঁ। দুখৰ আৰু জৰ্জৰিত বছৰটো যাবলৈ এটা মুহূৰ্ত বাকী, তাৰপিছতে আমি নতুন বছৰ পাম। এই বছৰতে আমাক বহুত গীতা জ্ঞান দিলে।
আমাৰ মাজৰ পৰা ভালেসংখ্যক অসমৰ সুযোগ্য সন্তান অনুভৱ তুলসীৰ পৰা আৰম্ভ কৰি বসন্ত কুমাৰ ভট্টাচাৰ্য, জুবিন গাৰ্গ, বাহিনীবাদক দীপক শৰ্মা, আমাৰ ৰাজীৱ বলিয়া, ভালেসংখ্যক অসমৰ শিল্পী সাহিত্যিক জ্ঞানদা বৰা গুচি গ'ল। তাৰ থাকে থাকে মন থাকিলে স্বাম পৰা মাটিও নদন বদন কৰিব পাৰি। মনত উদ্যম আৰু সাহস লৈ আমাৰ পুৰোহিত অৰিন্দম কৃষ্ণাংগীয়ে তেখেতৰ বলিষ্ঠ নেতৃত্বত আৰু পৰিচালনাত এই তাৰকা নাচ আজি শুভ উন্মোচন কৰিলে। আচলতে এটি ভাল মন থাকিলে ভাল কাম নিশ্চয় কৰিব পাৰি আৰু ভাল মনৰ গৰাকী হোৱাটো বৰ জটিল আজিৰ দিনত। গুৱাহাটী হেন ঠাইত থাকি ভাল কাম কৰা, ভাল চিন্তা কৰা, ভাল পৰিৱেশ আনা বৰ জটিল। তাৰ মাজতে এগৰাকী আমাৰ পুৰোহিত অৰিন্দম কৃষ্ণাংগীয়ে তেওঁৰ বলিষ্ঠ পৰিচালনাত এই তাৰকা নাচ গীতটো আজি আমাৰ উলিয়াই দিলে। আমি শুনিম গীতটো, ভাল লাগিছে। সপোন মানুহে দেখে, সপোন দেখাটো খুব ভাল কাম। এই সপোন সাৰ্থক কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে আৰু ইতিবাচক মনোভাৱ লৈ যোগাত্মক চিন্তাধাৰাৰে আমি আগুৱাই যাবৰ কাৰণে হাতে হাত ধৰি প্ৰয়াস কৰিব লাগে। আমাৰ দিবলৈ একো নাই, ক্ষুদ্ৰ উপহাৰ তেখেতসকলক উৎসাহ দিবৰ কাৰণে আমাৰ তাল ছ'চাইটি আৰু আছাম ৰোডত ফালৰ পৰা ধন্যবাদ। দুজন দিলে হৈ যাব। আমাৰ অসমৰ পৰ্যটন বিভাগৰ পৰ্যটন উদ্যোগৰ ৰেভিনিউ ইনকামৰ কাৰণে তেওঁ বহুত কাম কৰি আছে। তেখেতৰ পিতৃ আছেতো মফিজুৰ ৰহমানত, থিয় হৈ দিয়ক কাষতে, চিনাকি এটা ৰাইজৰ লগত। এইফালে চাব এক গড় সুৰক্ষাৰ কাৰণে পিতৃ মাতৃ পৰিয়ালে লাগি আছে আৰু ৰাষ্ট্ৰপতিক আহ্বান কৰা, প্ৰধানমন্ত্ৰীক আহ্বান কৰা, অসমৰ মুম্বাইৰ যিমান এক্টৰ আছে যিসকলে ইয়াত দান কৰিছে 1 কৰোৰ চব তেওঁলোকৰ আহ্বান মৰ্মে কৰা হৈছে। অসমৰ পৰ্যটন বিভাগো কৰা নাই, বন বিভাগো কৰা নাই, কিন্তু তেওঁলোকৰ একো স্বাৰ্থ নাই। ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিকত ভালদৰে পাছ কৰিছে, তেওঁলোকক আজি ইয়ালৈ মাতি আনি উৎসাহিত কৰিবৰ বাবে এইটো বৰ ভাল কথা বুলি আমি ভাবোঁ আৰু ভৱিষ্যতেও এনেকুৱা ধৰণে মানৱীয়ভাৱে তেওঁলোকক শিক্ষা দিবৰ কাৰণে কাম কৰি যাব বুলি এই অনুষ্ঠানটোলৈ মই আহ্বান জনাইছোঁ আৰু ভৱিষ্যতে ভালদৰে পঢ়া শুনা কৰিব আৰু নাম কৰিব পৰাকৈ অসমৰ
যাতে নাম হওক, মা দেউতাৰ নাম হওক আৰু ভৱিষ্যতে ভাল মানুহ হৈ সমাজখনৰ বাবে কিবা যদি হৰিহৰে দিব পাৰে সেইখিনি সহায় কৰিব বুলি মই আশা কৰি সকলোৰে উন্নতি কামনা। डांस कर कैसा लगा? मुझे बहुत अच्छा लगा। गाना जो उनका बीट ये सब था और लिरिक्स इन्होंने जो गाए हैं वो मुझे बहुत अच्छा लगा। अच्छा। और मतलब गाना है लेकिन इनका गाना अलग है थोड़ा सा, अच्छा। तो मुझे बहुत अच्छा लगा उनका गाना सुन के। और क्या बोलूं প্ৰডিউচাৰ ডিৰেক্টৰবিলাক প্ৰমুখ কৰি আমাৰ সকলোকে মই অনুমোদন জ্ঞাপন কৰিছোঁ। সঁচাকৈ আজি বন্ধ দিন বুলি ক'ব লাগিব। কাৰাখান নাচৰ আনন্দ আজি যিবিলাক আমাৰ কৃতি ছাত্ৰ ছাত্ৰী আছে লগতে আমাৰ যিখিনি সমাজৰ কাৰণে ভাল কাম কৰি আছে তেখেতসকলক সন্মানিত কৰিছে, সঁচাকৈ ভাল পাইছোঁ। আৰু এইটো আমাৰ এই প্ৰডাকশ্যন তাত কৰি যাওক, ভাল উৎসাহিত হ'ব ল'ৰা ছোৱালীক, এইটো বহুত ভাল এইটো বাৰু চৰকাৰী মানুহ হিচাপে ক'বলৈ চৰকাৰে কৰি থাকে বাৰু, হ'লেও অকল চৰকাৰী গোটেইখিনি কাম কৰিব নোৱাৰে। গতিকে এনেকৈ ধৰণৰ এনজিঅ' বিলাক লাগে, তেতিয়া নিশ্চয় আমাৰ অহা নতুন প্ৰজন্মই উৎসাহ দিবলৈ পাব আৰু কাম কৰিবৰ কাৰণে উৎসাহিত হ'ব। ইয়াতে এটা কথা, আমাৰ ছাত্ৰ আমাৰ তেখেতৰ ল'ৰাটোৰ নাম আগতে পেপাৰ পঢ়িছোঁ মই, কিন্তু ভালকৈ মনত নাছিল। সোহান মালিক। এনেকৈ ধৰণৰ ইমান সৰুৰ পৰাই এটা যিটো লক্ষ্য, জীৱনৰ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰাটো বৰ ডাঙৰ কথা। আমিও আগতে গম পোৱা নাছিলোঁ, পিছত গম পাইছোঁ 11 বছৰ বয়সতে বোলে ল'ৰা ছোৱালী কোনটো দিশত যাব সেইটো ঠিক কৰিব পাৰে 11 বছৰ বয়সতে। এতিয়া আৰু এটা ওলাইছে মানে এটা ৰিস্ক এনালাইচিছ বুলি কয়, সেইটো মানে ৰিস্ক এনালাইচিছ কৰি পিনে আজিকালি 2 বছৰ তলৰ মানে 2 বছৰ বয়সৰ ল'ৰা ছোৱালী গম পাই যায় এই ল'ৰাজনে কোনটো বিভাগত যাব, আৰ্টছত যাব নে চাইন্সত যাব নে, খেলত খেলিব নে, কি খেলিলেও কি খেলিব, আৰ্টছত গ'লেও আৰ্টছত কি ছাবজেক্ট ল'ব, চাইন্সত হ'লে কি চাইন্সত কি ল'ব, সেই গোটেইখিনি গম পোৱা যায়। গতিকে আমাৰ সেই আজিকালি টেকনিকেল লাইন বুলি আহিব লাগিব। এতিয়া শুনিছোঁ যে 14খনমান আমাৰ কাণ্ট্ৰি সেইটো এডপ্ট কৰিছে, আমাৰ ইণ্ডিয়াটো এডপ্ট হ'ব বুলি শুনিছোঁ, সেইটো বহুত ভাল হ'ব। তেতিয়া আমি গম পাই যাম যে ল'ৰা ছোৱালী কোনটো বিভাগত গ'লে ভাল হ'ব, সেই তেতিয়া আমি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত কোৰ্চ কৰিব পাৰিম, সেইটো বহুত ভাল হ'ব। মানে সেইটোৰ কাৰণে ভাবিছোঁ যে ইমান সৰু বয়সতে লক্ষ্য কৰিব পাৰিছে, ইমান ডাঙৰ কাম এটা কৰিব পাৰিছে, বহুত ভাল লাগে। মই অলপমান চেষ্টা কৰিছিলোঁ, তেতিয়া সৰুৰ পৰা দেখিছিলোঁ যে আমি নাচ গান কৰি ভাল পাই দৌৰিছিলে, ৰান কৰিছিলে, এতিয়া মানে এইটো লাইনত লৈ গৈছোঁ। সেইটো কাৰণে যেনিবা অকণমান ল'ৰা ছোৱালীক অকণমান টাইমটো দিব লাগে আৰু আমি চাকৰি কৰা মানুহটো ইমান টাইম দিব নোৱাৰোঁ, মাকবিলাকে অকণমান টাইম দি আমি দিব লগা হৈছে। গতিকে মাকসকলে অকণমান আমাৰ চাকৰি কৰা মানুহবিলাকৰ মাকসকলে লাগিব, যিটো দিশত ভাল পায় সেইটো আজিকালি গুৰুত্ব লাগে, গুৰু নহ'লেতো একো নহয় বাৰু। কেৱল মানে শিক্ষানুষ্ঠানটো গুৰু আৰু শিক্ষাটো ল'বই লাগিব, শিক্ষা হ'লে স্কুলত, নহ'লে বাকীবিলাক হ'লে গুৰু লাগিবই। আগৰ পৌৰাণিক দিনৰ পৰা দেখিছে গুৰু নহ'লেতো কোনো উন্নতি কৰিব নোৱাৰে, গতিকে আমি ল'ৰা ছোৱালীক সেই দিশত লৈ যাব লাগিব। তাৰকা নাচৰ কণ্ঠশিল্পী জয়ন্ত কুমাৰ পাটগিৰি কলাশ্ৰী, তেখেতে পদ্মশ্ৰী প্ৰতিভা পাণ্ডে বাইদেউৰ নামত এৱাৰ্ডো পাইছে। আজি আমাৰ মাজত আছে মিচিং দুৰ্বৃক্ষ বাঙৰ সভাপতি অশ্বিনী কুমাৰ দলে, অভিনেতা আমাৰ মিচিং সমাজৰ ছুপাৰষ্টাৰ, আৰু আছে সমাজকৰ্মী ৰঞ্জন দত্ত, আৰু আমাৰ কলাশ্ৰী জয়ন্ত কুমাৰ পাটগিৰি, আৰু আমাৰ প্ৰডিউচাৰ মেন ধন বৰালী ৰিণ্টু পাটগিৰি। এতিয়া আপোনালোকে চমুকৈ কওক কেনেকুৱা অনুভৱ? আজি তাৰকা নাচৰ এই শুভ উদ্বোধনত হয় আহি খুব ভাল লাগিছে। হয়, যি নহওক কেছেটখন ভালকৈ চলিব বুলি আশা ৰাখিলোঁ। অসমবাসীৰ মৰম আদৰ সাদৰ বছৰ শুভেচ্ছা হয়। জনাইছোঁ 2026। আজি যে এইখন তাৰকা নাচ কেছেটখন অসমবাসী ৰাইজে চাই, হয় তাৰ কাৰণে মই আগন্তুক এই নতুন বছৰৰ শুভেচ্ছা জনাই বুলি কৰিছোঁ। বাইদেউ কি কয়? ঠিক আছে, হয় হয়।
আপুনি শুভেচ্ছা নজনাই? নমস্কাৰ। হয় অসমবাসী ৰাইজলৈ নমস্কাৰ। হয় আজি তাৰকা নাচৰ অডিঅ' হয়। লগতে ভিডিঅ' ৰিলিজ হ'ব হয় আৰু দিনমান আগৰ পৰা গম পাইছিলোঁ। আশা কৰিছোঁ ভাল হৈছে আৰু ভাল হওক হয় তাকে কামনা কৰিছোঁ। নিশ্চয় ভালকৈ কৰিছে আপোনালোকে আৰু নিশ্চয়। অসমবাসী ৰাইজে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। জুনিয়ৰ পাটগিৰি তোমাৰ পাপাৰ গান গাইছে, কি ক'বা? কোৱা। গম পাইলে হয় I guess his song is very nice. I have listened to it like 3 times. Okay, very good. I think it's a 7 out of 10 song. Okay, thank you. Mainnya apa? Okay, carry on. পাপাৰ চংটো ওলাইছে আজি Mhm. ভালে লাগিছে পাপাই গাইছে আপোনালোকে চাব কমচে কম হাজাৰ হাজাৰ ল'ৰা ছোৱালী নহ'লেও কেইজনমান হ'লেও উপকৃত হ'ব। সেইটো চাই পিনি আমি হাজাৰ হাজাৰ ল'ৰা ছোৱালী আপোনাৰ এই ৰাস্তা পথ প্ৰদৰ্শন কৰোঁ আপোনালোকে। ধন্যবাদ। বাকী চেনেলত পঠিয়াব লাগিব যে। আৰু হয় আজি মানে বহুত ফেলিচিটেট কৰিছে আমাৰ অৰ্গেনাইজেশ্যনে আৰু এইটো কৰোঁতে তেওঁলোকে আমাৰ যিটো ইউথ যিকেইটা ইউথে ফেলিচিটেট কৰিছে তেওঁলোকে মানে নিজকে লাইক প্ৰাউড ফিলিং কৰিবলৈ আৰু কিবা ভাল কাম কৰিম আৰু মই নিজৰ কামত এক্সেলেঞ্চ কৰিম প্লাছ মই লাষ্ট 9 yearsৰ পৰা মই ওৱান অফ ৰাইন' কনজাৰভেশ্যন পাব্লিচিটি আৰু গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে মই অল অভাৰ ইণ্ডিয়ান মই এৱাৰনেছ প্ৰগ্ৰাম কৰি আছোঁ আৰু কি কৰি আহি আছোঁ যেনেকৈ মই প্ৰত্যেকটা জাগাত গৈ পেলাই যিমান ডাঙৰ ডাঙৰ মানুহ আছে বা যিমান ইউনিভাৰ্চিটিজ কলেজ আছে তাতে গৈ পেলাই মই আমাৰ ওৱান অফ ৰাইনৰ যিটো এৱাৰনেছ কৰোঁ আৰু কোচিঙৰ কাৰণে আৰু এণ্টি কোচিঙৰ কাৰণে মই ডিফাৰেণ্ট গাঁও কাজিৰঙা মানস পবিতৰা থাকিম আৰু আপোনালোকৰ এইটো তাৰকা নাচৰ কাৰণে শুভেচ্ছা থাকিল। এতিয়া আগবাঢ়ি যাওক, ভাল হওক। বছ থেংক ইউ। আমাৰ প্ৰণীয় বাইদেউ আজিৰ দিনটো অনুভৱ চমুকৈ। নমস্কাৰ। আজি পষ্টাৰ মুকলি সভাৰ তাৰকা নাচ পষ্টাৰ মুকলি সভাৰ মঞ্চত উপবিষ্ট আমাৰ জনসাধাৰণৰ সকলো ব্যক্তিসকললৈ ধন্যবাদ। লগতে আমাৰ মঞ্চত উপস্থিত অডিয়েঞ্চৰ সকলো ধন্যবাদ। আৰু তাৰকা নাচৰ যিটো পষ্টাৰ তাত নাচিছে আমাৰ নেশ্যনেল লেভেলৰ আমাৰ হিৰো আমাৰ কলমানি তকজিৰ। আপোনালোকে দেখিছিলে নে আগতে নে আজিয়ে দেখিছে? আমি আগতে দেখিছোঁ। আমি আমাৰ অসমৰ বহুত মানে সংগঠনে ইমান কলমানিটোক আমি মিলি পেলাই জিকাই আহিছোঁ, ভাল লাগিলে। আমাৰ তেখেতৰ দেউতাক মই এনেকৈ ভালকৈ লগ পোৱা নাই, কিন্তু মোৰ ইয়াতে ক'ব পাৰিলে নাই নেজানো, কিন্তু কৈছোঁ মোৰ খুৰাই গুণকান্ত পেগুৰ ক্লাছমেট হয়। তেখেতে মই আগতে দাদাৰ লগত থাকিবলৈ গ'লে পঢ়া দাদাৰ লগত আহিছে, কিন্তু মই চাগে কলেজত গৈছোঁ তেনেকুৱা মিলাই গৈছোঁ। আৰু আমাৰ দীপক শৰ্মা ছাৰে ইয়াতে মানে মঞ্চ মিটিং আৰম্ভ কৰাৰ আগতে আমি আগতীয়াকৈ অলপ লগ পাই কথা পাতোঁ। তেখেতে বহুত আগ্ৰহ কৰি পেলাই চিনাকি হৈছে, বিৰাটেই ভাল লাগিছে লগ পাই। আৰু আমাৰ তেখেতৰ জ্যেষ্ঠ আমাৰ অৱনী মিলি, আমি আগতে ৰেডিঅ'ত লগালে তেখেতৰ নামটো শুনো। আপোনালোকে যদি কোনোবা শুনিছে অৱনী মিলি ৰেডিঅ'ত শুনোৱেই তেখেতৰ নাম। মানে সেই অকণমানি বয়সৰ পৰা তেখেতৰ নামটো মানে লৈছোঁ যে এতিয়া আমি পাহৰিব নোৱাৰা নাম। আপোনালোকে যদি কোনোবা শুনিছে বা শুনা নাই আজি কৰোঁ। তাৰপিছতে আজি যে আমাৰ নৱপ্ৰজন্ম পৰীক্ষাত খ্যাতিৰে উত্তীৰ্ণ হোৱাৰ কাৰণে ইয়াতে সম্বৰ্ধনা অনুষ্ঠান মাতিছে। ইয়াত ভাল কাম কৰিছে আমাৰ অৰিঞ্জিম প্ৰিন্স অৰিঞ্জিম ডাঙৰীয়াই। তাৰপিছতে আপোনালোকক দলে ছাৰে যিটো কেৰিয়াৰত বহুত ভাল হেৰি হয়, তেখেত ভাল এটা পষ্টত আছে আমাৰ অসম চৰকাৰ।
তেখেতে ভাল ভাল ক'লে ইমানখিনি মোৰ নলেজ নাই তোমালোকক কিবা কৰিবৰ কাৰণে কিন্তু আমি যিহেতু জুবিন দেশৰ মানুহ তোমালোকে যি কৰিবা ভাল কৰিবা কিবা নহয় কিবাটো কৰিবাই ন এনেতো বহি নাথাকিবাই যি কৰিবা ভাল কৰিবা অন্তৰৰ পৰা কৰিবা তোমালোকে আগলৈ যাবা ধন সম্পত্তিৰ পিছত নদৌৰি ভাল মানুহ হ'বলৈ দৌৰিবা চাবা তোমালোকৰ ওচৰত বহুত মানুহ পাবা তাতকৈ আৰু একো নালাগে হয়নে ডাঙৰ বিল্ডিং এটা বনাই থাকিলে তোমাক কোনো খবৰ ল'ব নাযায় তুমি যদি বেয়া তুমি সঁচাকৈ ভাল মানুহ তুমি দুখীয়া পইচাত থাকিলে তোমাক বহুতে খবৰ ল'ব যাব হয়নে মই এইখিনিয়ে ক'লোঁ তাৰপিছতে তাৰকা মঞ্চত নাচত মোৰ সন্তান সি চিত্ৰশিল্পী হয় আৰু গান গায় আৰু সি ঢোল বজায় আমার এইখিনি প্রোগ্রাম সরো হলো এক্ষেত্রে 4-5জন ল'ৰা ছোৱালী ল'ৰা ছোৱালী সম্বৰ্ধনা জনাইছে তাৰ কাৰণে আপোনাক মই বহুত ধন্যবাদ দি আছোঁ আৰু এক্ষেত্রে যিটো কথাটো কৈছে যে সৰুৰ পৰা যিবিলাক ল'ৰা উঠি অহা ল'ৰা আমাক জানিব লাগিব যে এই ল'ৰাটো কোনটো লাইনত যাব ক্ৰীড়া জগত যাব না সংগীত জগত যাব না এনভাইৰনমেণ্টৰ লগত যাব প্ৰেছাৰাইজ কৰিব নালাগে ল'ৰা ছোৱালী তাৰ এই কাৰুকাৰ্য এলবামটো হোৱাৰ মানে মোৰ দেউতাৰ এটা স্মৃতি ৰখাৰ কাৰণে প্ৰথমবাৰৰ বাবে মই অৰিন্দম প্ৰিন্স অনিন্দাউৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে বহুত কষ্ট ত্যাগ কৰিছে লগতে সেইখিনি যে মোৰ দেউতাৰ কাৰণে কৰি দিছে হয়তো চিৰদিনী হৈ থাকিম আপোনাৰ ওচৰত লগতে মোৰ দেউতাৰ যিহেতু যে ইয়াত অলপ সামঞ্জস্য ৰাখিছে যদি দেউতাৰ বিষয়ে প্ৰকাশ কৰাটো ভাল দেউতাৰ জন্ম হৈছিল মাজুলীত যেতিয়া বানপানী আমাৰ কিবা হৈছিল বহুত বানপানী গৰাখহনীয়াৰ ফলত আমি ধেমাজি জীয়াদলৈ সৃষ্টি কৰিলোঁ ককাৰ লগতে দেউতা বহুত ষ্ট্ৰাগল কৰিছিলে দেউতা স্কুলত কেৰাণী হিচাপে জইন কৰিছিলে ভেঞ্চাৰ স্কুলত সেইটো সময়ত দেউতাৰ বহুত চেলেঞ্জ আছিলে ককাও ধৰক নতুনকৈ তাতে গৈছে নতুন ঠাইত মাটি তাতে এটা মাটি অলপ যোগাৰ কৰি গোটেই ঘৰখন চলাই আছিলে একচুৱেলি আমাৰ জইণ্ট ফেমিলি দেউতাৰ 5জনী ভণ্টি এজন ভাই 5জনী ভণ্টিকে লগত লৈ দেউতাৰ ককাই ইমান ধুনীয়াকৈ 5জনী ভণ্টি 5জনী পেহী ইমান সুন্দৰকৈ বিয়া বাৰু পাতি দিলে বহুত কষ্ট ত্যাগ কৰিছে লগতে আমাৰ লাইফলৈ আহোঁ দেউতাৰ একচুৱেলি মোৰ মা আমাৰ 4টি সন্তান আছিলে মোৰ বাইদেউ মই আৰু ভাইটি দুটা আমাৰ বহুত কম বয়সতে মা ঢুকালে মা হয়তো মোৰ 6-7 বছৰমান বয়সতে মা ঢুকাইছে সেইটো এটা ডাঙৰ চেলেঞ্জ আছিল দেউতাৰ কাৰণে আমি সৰু হৈ আছিলোঁ 4টা সন্তানক লৈ কেনেকৈ মানুহ কৰিম এইটো ডাঙৰ মানে চেলেঞ্জেছ আছিলে দেউতাৰ কাৰণে তেতিয়া দেউতাৰ স্কুলো মানে প্ৰভিঞ্চিয়েলাইজ হোৱা নাছিলে পিছলৈ হ'লগৈ হোৱাৰ পিছত আমি আকৌ দেউতাই যেনেকৈ ভণ্টিসকলক মানে ভণ্টি কেইজনী ধুনীয়াকৈ বিয়া পাতি দিলে ঠিক তেনেধৰণে নেক্সট ষ্টেপটো দেউতাৰ চেলেঞ্জটো আহি গ'ল আমাক লৈ পিনি আমাৰ কেৰিয়াৰবিলাক কেনেকৈ ঠিক কৰিম আৰু 4টা সন্তান মোৰ বাইদেউ আছে মোৰ তলত 2জন ভাইটি আছে কিন্তু দেউতা তাতো ছাকচেছ আজি মই যিমান যি হওক গুৱাহাটীত আহি পিনি কটনত পঢ়ি কটনৰ পৰা ওলাই মই চৰকাৰী চাকৰি কৰিব পাৰিলোঁ হয় কিন্তু মোৰ বেছি আকৃষ্ট আছিলে কৰ্পৰেটত মই সেইকাৰণে কৰ্পৰেটত প্ৰাইভেটত থাকিব আৰু মোৰ ভাইটিও আজি এষ্টাব্লিছড এটা বিজনেছমেন ধেমাজিত ভাল ফাৰ্মাচী প্লাছ ডায়েগনষ্টিক চেণ্টাৰ আছে ধুনীয়াকৈ চলাইছে ভাইটিৰ ৱাইফে নৱোদয় বিদ্যালয়ত টিচাৰ হয় তাতকৈ সৰু হেড মাষ্টৰ হয় তাৰ ৱাইফো পুলিচত চাকৰি কৰে এতিয়া আমি গোটেই ভাই ককাইবিলাকো চেটেল হৈ উপস্থিত আমাৰ ছাত্ৰ ছাত্ৰীৰ কথা মই ধৰ্মেন্দ্ৰ তেৰল 6 চনৰ পৰা 6 মে'ত আপোনালোকে জানে মোৰ তাতে নিজৰ ঘৰ আমি পূৰ্বৰে পৰা তাতে আছোঁ মোৰ দেউতা ককা ইয়াতে জন্ম গতিকে মই আচলতে কেৱল আমাৰ কাৰ্বি সমাজটোতেই কাম কৰি আছোঁ অসমীয়া সমাজলৈ মানে অৰিহণা দিব পৰা নাই নিজৰ জাতিটোৰ কাৰণে অলপ কিবা কৰি আছোঁ সৰুৰ পৰাই সাংস্কৃতিক জগতত
वर्दी की? हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही। बढ़ती गर्मी में विवेल कूलमेंट करे आपकी स्किन को सॉफ्ट और आपको कूल। आप समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।